অট্টালিকা দিব নোৱাৰাই কাল হ'ল জালালৰ। স্বামী জালালক মৰিয়াই হত্যা পত্নীৰ। প্ৰতিবেশীৰ চিচি কেমেৰাত বন্দী প্ৰহাৰৰ দৃশ্য। স্বামীৰ টকা আৰু অলংকাৰ হস্তগত কৰিবলৈ পত্নীয়ে সংঘটিত কৰিলে নিকৃষ্ট কাণ্ড। কণমানি সন্তানৰ সন্মুখতে স্বামী জালালুদ্দিনক মৰিয়াই হত্যা কৰিলে হালিমা বেগমে। জাগিৰোডত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ঘৰত আহিব নিদিয়ে, তাৰমানে লোভ দুখাই তাতে ৰাখি এতিয়া বৰ্তমান কৈ আছে মামীয়ে এখন সৰু গাড়ী লৈ দিব লাগে আৰু থাকা জাগাখিনিত বিল্ডিং কৰি দিব লাগে। মামাৰ লগত অত্যাচাৰ কৰিছে, আগতো কৰিছে। মামাই ভাবিছে এটা বাচ্চা কিবা কিনি এইবিলাক ঘৰুৱা কেচকাল হৈয়ে থাকে, সেইকাৰণে ইমান গ্ৰাহ্য দিয়া নাই। কিন্তু এই সোমবাৰে মামাক বহুত ধৰণে মাৰপিট কৰিছে। পৰিয়ালে জনোৱা মতে জাগিৰোডৰ নখোলা বস্তিৰ জালাল উদ্দিন নামৰ লোকজনৰ সৈতে বিবাহ হৈছিল জাগিৰোডৰ টাউনৰে হালিমা বেগম নামৰ এগৰাকী যুৱতীৰ। বিবাহৰ পিছৰে পৰা পত্নীৰ পিতৃগৃহত থাকিবলৈ লৈছিল জালাল উদ্দিনে। তেতিয়াৰে পৰা স্বামী জালালক এখন গাড়ী আৰু অট্টালিকা বনাই দিবলৈ হেঁচা প্ৰয়োগ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। পত্নীৰ আশা পূৰ্ণ নকৰাৰ বাবে দৈনিক জালালৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল। কিন্তু দুই সন্তানৰ মুখলৈ চাই সম্পত্তি লোভী পত্নীৰ অত্যাচাৰ নীৰৱে সহ্য কৰি গৈছিল জালাল উদ্দিনে। অৱশেষত 10 ডিচেম্বৰত সীমা চেৰাই গ'ল পত্নী হালিমাৰ অত্যাচাৰৰ। প্ৰথমে দুয়োৰে মাজত কাজিয়া আৰু তাৰ পিছত জালাল উদ্দিনক ঘৰৰ পৰা টানি চোচৰাই আনি ওপৰজুপৰি প্ৰহাৰ কৰে পত্নীয়ে। পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে চিকিৎসালয়ত জালালক ভৰ্তি কৰে যদিও বুধবাৰে নিশা মৃত্যুক আঁকোৱালি লয়। তেখেতক যথেষ্ট মাৰপিট কৰিছে। চুলতান নাৰ্ছিঙত যোৱাকালি মানে কি এডমিট আছিলে, তাৰ পৰা এফআৰ কৰাইছে আমাৰ এইটো GMC লৈ, তাতে মৃত্যুক আঁকোৱালি লৈছে মামাই। তেখেতসকলে যথেষ্ট মাৰিছে, মানে মাৰপিটৰ মানে ঘুণো আছে। মই নিজেই স্পষ্টভাৱে গৈছোঁ, মেডিকেলত লগ কৰিছোঁ, চাইছোঁ, একেবাৰে কথা ক'বই পৰা নাই, খুব বেয়াকৈ মাৰিছে। ইমান ধুনীয়া বাবাটো মোৰ কি কৰিলে, মোৰ সেইটোৰ বিচাৰটো লাগে, ন্যায়টো লাগে, আৰু নহ'লে মোক মোৰ ফাঁসি দিব বিচাৰ, মোৰ এইটোৱে কোনে মাৰিছে তাক ফাঁসি দিব লাগে। জালালৰ মৃত্যুৰ পিছতে পৰিয়ালৰ লোকে অত্যাচাৰী পত্নী হালিমা বেগমৰ বিৰুদ্ধে জাগিৰোড থানাত দাখিল কৰে এজাহাৰ। ইতিমধ্যে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰিছে ঘাতক পত্নী। জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।